কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STV-বিলাক সোমাব নোৱাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে, মই কৈ দিছোঁ ইমপ্লিকেশ্যনছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন এট দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট লেভেল হুৱেৰ এ ছিংগল নেশ্যনেল ST লিষ্ট অপাৰেটছ। কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে। এতিয়া কৈছে যে STV ক'লে সেইটো চেণ্ট্ৰেল লিষ্টত নোসোমায়। যিহেতু চেণ্ট্ৰেল লিষ্টত নোসোমায়, গতিকে STV-বিলাকে কি কৰিব, ছেপাৰেট ৰিজাৰ্ভেশ্যন ফৰ STP, STH, STV cannot be created under the present constitutional framework. The group of ministers could not identify a viable mechanism to bifurcate reservation for central government employment or central educational institution. তাৰমানে কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো STV এটাও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ, অৰ্থাৎ আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে। Under current practice, ST hills and active plains, candidates from Assam already compete as a single ST category in central institutions. The government of group of ministers believes that Assam as a whole will benefit if the 6 new communities also compete with this common list ST pools. নহ'ব বুলি ক'লে। এতিয়া ইনক্লুজন অফ মৰাণ এণ্ড মটক এণ্ড কোচ ৰাজবংশী গোৱালপাৰা কৈছে যে মৰাণ, মটক আৰু কোচ ৰাজবংশী গোৱালপাৰা তেওঁলোকক হেৰি কৰিব, তেওঁলোকক ST হিচাপে প্লেইনছ হিচাপে গণ্য কৰিব। তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে। কিন্তু অনুমোদন দিব পাৰে, সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব, যদি পাছ নকৰে তেতিয়াহ'লে নহয়। মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত। সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে। গতিকে সেই বিলখন পাছ কৰি দিলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায়। কিন্তু আমাৰ বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে, আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয়, 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই, 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ, ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে। গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব। চব পলাইছে, বিজেপিবিলাক চব পলাইছে, অধ্যক্ষই মানি নল'লে, চব পলাইছে। যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন? এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে চব মন্ত্ৰী MLA-বিলাক পলাইছে। হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জঁপিয়াই থাকিব লাগিছিলে, কিয় আজি পলাই দিলে? তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই, ভুৱা কৰিছে।